ৰেডমি 6A হৈ গ'ল, এইবোৰ আপুনি 3200 পৰা পাই যাব, 3200 পৰা 3500 ওচৰত পাই যাব। ৰেনো 6 আছে, এইটো আপুনি পাই যাব 15,500। এইটো আপুনি পাই যাব মাত্ৰ 11,500 টকাত। ৰেঞ্জত আপোনাক 6GB ৰেম লাগে তো প'ক' F1 চাব পাৰে, এইবোৰ 5,500 পাই যাব। iPhone 8 Plus আছে, এইটো আপুনি পাই যাব 13,500 টকাত। যদি কাৰোবাক গেমিং ফোন লাগে Realme GT ল'ব পাৰে, এইটো আপুনি পাই যাব 16,000 টকাত। Realme 8 5G হৈ গ'ল, এইটো 13,500 দি আছে, এইটো আপুনি পাই যাব 11,500। গাইছ, এটা নতুন ভিডিঅ'ক আপোনালোকক চবক স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত এটা ভিডিঅ' বনাব পাৰোঁ, মোবাইল কভাৰ আপ কৰাৰ চেষ্টা কৰিম। বৰ্তমান iPhone 11 মোৰ তাত এক পিছে আছে, কিন্তু টেনশ্যন লোৱাৰ কথা নাই। অলৰেডি 4 পিচ না 5 পিচ আহি আছে, ৰাস্তাতে আছে, ঠিক আছে। 128GB বেটাৰী হ'লে 128GB ষ্ট'ৰেজ হয়, 100% বেটাৰী হয়, ঠিক আছে। ৱাৰেণ্টি পাই যাব 3 মাহমান। এইটো পাই যাব আপুনি মাত্ৰ 23,000 টকাত। iPhone 12 আপুনি চাব পাৰে, 12ৰ কালেকশ্যন মোৰ তাত আছে, ঠিক আছে। 12 আপোনাৰ ভাবি লওক 30,000ৰ পৰা ষ্টাৰ্টিং আছে, 32,000ৰ ওচৰত পায়ে যাব। 64GB 128GB যি লাগে পাই যাব। iPhone 13 মোৰ তাত বৰ্তমান দুটা পিছে আছে, এইটো এটা পিচ বুক হৈ গ'ল অলৰেডি, কাষ্টমাৰ এটা এডভান্স দি গৈছে। তথাপি মই ৰেটটো কৈ দিব আৰু এনেও 13 আৰু পাই যাব আপুনি ষ্টকত। আপুনি 13 আপুনি 39,000ৰ পৰা 39,000ৰ পৰা 41,000ৰ ওচৰতে পাব, যিহেতু ৱাৰেণ্টি থাকিব চবখিনি মোবাইলত। iPhone 11 Pro আছে, 256GB ষ্ট'ৰেজ হয়, এইটো আপুনি পাই যাব মাত্ৰ 28,000 টকাত। iPhone 12 mini আছে, 12 mini আপুনি পাই যাব 23,500 টকাত, 64GB হয়। 12 Pro আছে, 256GB, এইটো আপুনি পাই যাব মাত্ৰ 45,000ত। পিছত আপোনাৰ iPhone 12 Pro Max হৈ গ'ল, 12 Pro Max 512GB হয়। বৰ্তমান মোৰ তাত জাষ্ট এক পিচে আছে, এইটো আপুনি পাই যাব 50,000 টকাত। বহুতখিনি ষ্টক আপুনি চাই আছে, এটা পিচে আছে, কিন্তু টেনশ্যন লোৱাৰ একদম দৰকাৰ নাই, মোবাইল আহি আছে, ষ্টক লাইনতে আছে, ঠিক আছে। iPhone 14 এইটো আপোনাৰ 128GB হয়, আমি 50,000ত বিক্ৰী কৰিছিলোঁ, এতিয়া বৰ্তমান ৰেটটো হ'ল আপোনাৰ 46,500। iPhone 14 Plus হৈ গ'ল, এইটো আপুনি পাই যাব মাত্ৰ 53,000ত। iPhone 14 Pro হৈ গ'ল, এইটো পাই যাব আপুনি 80,000ত। পিছত আপোনাৰ iPhone SE 2020 বহুত পিচ আছিল, বৰ্তমান অকল 2 পিচে আছিল, ডিছকাউণ্টত আছিল বুলি কেনে চ'ল্ড আউট হৈ গ'ল। এইটো আপুনি পাই যাব মাত্ৰ 11,500 টকাত। আৰু যদি আইফোনত কাৰোবাক 5G মোবাইল লাগে, 5G ষ্টাৰ্টিং আপোনাৰ iPhone SE 2022 চিৰিজ, এইটো 5G মডেল হয়, 22,000 দি আছে, পুৰাপুৰি ফ্লেট 4,000 ডিছকাউণ্ট, 18,000ত পাই যাব। iPhone 8 আছে, 8 আপুনি 10,500-11,000ৰ পৰা ষ্টাৰ্টিং আছে। iPhone XR চাব পাৰে, XR মোৰ তাত 4 পিচ আছে বৰ্তমান। XR আপোনাৰ 64GB 128GB দুটাই পাই যাব। 64GB আপোনাৰ 16,000ৰ পৰা ষ্টাৰ্টিং আছে, 16,000 17,000ৰ ওচৰত পাই যাব। 128GB 1,000 বেছি হৈ যাব তাতকৈ। iPhone 8 Plus আছে, এইটো আপুনি পাই যাব 13,500 টকাত। তাৰপিছত এণ্ড্ৰইডৰো কিছুমান মোবাইল কৈ দিওঁ। Pixel 7 Pro ডিমাণ্ড আছিল, আগত এটা আছিল, সেইটো বিক্ৰী হৈ গ'ল, আকৌ দুটা অৰ্ডাৰ দিছোঁ, তো এইটো আপুনি পাই যাব মাত্ৰ 35,000ত। আৰু পিক্সেলৰ কম ৰেঞ্জৰ মোবাইল লাগে যদি এইটো চাব পাৰে, Pixel 4a, এইটো পাই যাব মাত্ৰ আপুনি 7,500ত। এইটোত আপুনি আৰু অলপমান প্ৰিমিয়াম ছেগমেণ্ট চাব পাৰে, Samsung S21 Ultra হৈ গ'ল, ঠিক আছে, Super X Zoom হয়, এইটো আপুনি পাই যাব 12GB ৰেম 256GB ষ্ট'ৰেজ হয়, এইটো পাই যাব আপুনি 35,000 35,000 টকাত। OnePlus 10 Pro, এইটো কাৰ্ভ ডিছপ্লে হয়, OnePlusৰ লেটেষ্ট মডেল হয়, 12GB 256GB হয়, এইটো আপুনি পাই যাব 35,000ত। OnePlus Nord 2T, ঠিক আছে, এক টাইমত এইটো বহুত ডিমাণ্ড ফোন আছিল, 8GB ৰেম হয়, 128GB ষ্ট'ৰেজ হয়, দুটা বেলেগ বেলেগ কালাৰ আছে, এইটো পাই যাব আপুনি মাত্ৰ 17,500ৰ পৰা ষ্টাৰ্টিং। প্লাছ 9RT, কাৰোবাক যদি গেমিং ফোন লাগে 9 চিৰিজ আপুনি চাব পাৰে, 9RT 8GB 128GB হয়, এইটো আপুনি পাই যাব মাত্ৰ 19,500 টকাত। আৰু 9R 12GB যদি লয় আপুনি 20,000ৰ ওচৰত পাই যাব। কাৰোবাক যদি প্ৰিমিয়াম ব্ৰেণ্ড অ'প'ৰ ভিতৰত লাগে, অ'প' Reno 8 আপুনি চাব পাৰে, 2 পিচ আছে মোৰ তাত, Reno 8, এইটো আপুনি পাই যাব 17,000 17,000ৰ ওচৰত পাই যাব। Reno 6 আছে, এইটো আপুনি পাই যাব 15,500। 7 আছে, অ'প' Reno 7 মোৰ তাত 2 পিচ আছে,
এটা 8 দুটা 8256 জিবি 18000 দিয়া আছে, পুরোপুরি ফ্ল্যাট 2000 ডিসকাউন্ট করে দিয়া হ'ব, 16000 পাই যাব। আৰু যদি কাৰোবাক ভিভত কাৰ্ভ ডিছপ্লে লাগে তো আপুনি এইটো ভিভ' চাব পাৰে X70 Pro, একদম লেটেষ্ট মডেল কাৰ্ভ ডিছপ্লে, একদম ধুনীয়া কেমেৰা কোৱালিটি, 8GB 128GB। এইটো আপুনি পাই যাব মাত্ৰ 25000 টকাত। নতুনৰ দাম এইটো আপোনাৰ এতিয়াও 45 পৰা 50,000 ওচৰত আছে, আপুনি নেটত চাৰ্চ কৰি চাব পাৰে। OnePlus 8T হৈ গ'ল, এইটো আপুনি পাই যাব মাত্ৰ 18000 টকাত, পুৰাপুৰি ফ্লেট 4000 টকা ডিছকাউণ্ট। Nord CE 5G হৈ গ'ল, 12GB RAM 256GB ষ্ট'ৰেজ, এইটো আপুনি পাই যাব মাত্ৰ 14000 টকাত, পুৰাপুৰি। আগতে আমি 18,000ৰ ওচৰত বিক্ৰী কৰিছিলোঁ, পুৰাপুৰি 4000 ডিছকাউণ্ট। এইটো আপোনাৰ 12GB RAM 256GB ষ্ট'ৰেজ। Samsung S21 ল'ব পাৰে, S21 বহুত প্ৰিমিয়াম মোবাইল হয় চেমচাঙৰ ভিতৰত, আপোনাৰ 8GB RAM 256GB ষ্ট'ৰেজ, এইটো আপুনি পাই যাব মাত্ৰ 23000 টকাত। কাৰোবাক গেমিং ফোন লাগে Realme GT ল'ব পাৰে, এইটো আপুনি পাই যাব 16000 টকাত। চেমচাঙত যদি 5G মোবাইল লাগে, আপুনি S সিৰিজ যদি চলাব খুজি আছে Samsung S20 FE 5G চলাব পাৰে, এইবোৰ আপুনি পাই যাব 16500 পৰা ষ্টাৰ্টিং হয়। ইমান ফোন থাকে Samsung S21 FE, ঠিক আছে, 8128 হয়, এইবোৰ আপুনি পাই যাব 22500কে। প্লাছ 8 হৈ গ'ল, 8GB RAM 128GB ষ্ট'ৰেজ, ফ্লেট 4000 ডিছকাউণ্ট দি 18000ত। Note 2 12GB 256GB ষ্ট'ৰেজ, এইটো আপুনি পাই যাব মাত্ৰ 19000 টকাত। আপোনালোকে চাই আছে, এটা এটা পিচ আছে, টেনশ্যন লোৱাৰ কথা নাই, গোটেইখিনি ষ্টক আহি আছে, বহুত এইকেইদিন চল্ড আউট হৈ গ'ল ন, সেইকাৰণে ভিডিঅ' বনাওঁ একদম টাইম পোৱা নাই। OnePlus 6T চাব পাৰে আপুনি, 6128 হয়, 11000 দি আছে, আপুনি ফ্লেট ইয়াতে 2000 ডিছকাউণ্ট পাই যাব, 9000ৰ পৰা ষ্টাৰ্টিং আছে। এইবোৰ ৱাৰেণ্টি হয়, লগত চাৰ্জাৰটো ফ্ৰী কৰি দিয়া হ'ব। OnePlus Nord CE2 Lite চাব পাৰে, OnePlusত যদি 5G যাব পাৰে, একদম ষ্টাৰ্টিং মডেল এইটো হয়, এইটো আপুনি পাই যাব 12000 টকাত। পিছত OnePlus 10R চাব পাৰে, এইবোৰ অলপমান লেটেষ্ট মডেল হয়, 8128 হয়, 12256GB। 8128টো পাই যাব আপুনি 18000 টকাত, 12256GBটো পাই যাব 20000 টকাত। অকল এনেকুৱা নহয়, আমাৰ তাত বক্স থকা মোবাইলো আছে, আপুনি চাব পাৰে, ইয়াতে কিছুমান ষ্টক আছে, ঠিক আছে। Samsung S20 FE 5G হৈ গ'ল, S21 হৈ গ'ল, 12 Pro Max 128GB এটা আছে অৰিজিনেল বক্স সতে, এইটো আপুনি পাই যাব মাত্ৰ 48500ত। iPhone 14 256GBও আছে, 256GBও ল'ব পাৰে, 48 to 49000 ওচৰত পাই যাব। iPhone 14 Pro আছে, এইটো 80000ত পাই যাব, অৰিজিনেল বক্স পাই যাব। Pro আছে iPhone 13 Pro, মোৰ তাত 128GB আছে, 256GB লাগে, দুটাই অৰিজিনেল বক্স আছে। 128GBটো আপুনি পাই যাব মাত্ৰ 57000, আৰু 256GBটো পাই যাব পুৰাপুৰি 60000ত, পুৰাপুৰি 12000 ডিছকাউণ্ট কৰি দিছোঁ। আপোনাৰ পিক্সেলত যদি লাগে, আপুনি Pixel 7 চাব পাৰে, এইটো আপুনি 30000 পাই যাব। এইটো একদম মানে এণ্ড্ৰইডত যদি অলপমান ভাল মোবাইল চলাব খুজি আছে, পিক্সেল ট্ৰাই কৰি চাব পাৰে আপোনালোকে। 14 Pro Max এক পিচ আছে মোৰ তাত, এইটো আপুনি পাই যাব 82000ত, পুৰাপুৰি। আগতে 95ত বিক্ৰী কৰিছোঁ, পুৰাপুৰি 13000 ডিছকাউণ্ট চলি আছে। অৰিজিনেল বক্সো পাই যাব, ঠিক আছে। এইবোৰ ৰিফাৰ্বিছ নহয়, প্ৰপাৰ ইউজ মোবাইল হয়, অপেন বক্সো ক'ব পাৰে কিছুমান। OnePlus Nord আছে, Nord আপুনি চাব পাৰে, 8GB আৰু 12GB দুটাই আছে, দুটাই অৰিজিনেল বক্সৰ লগত পাই যাব। এইবোৰ আপুনি ষ্টাৰ্টিং ৰেট 13000ৰ পৰা 14000ৰ ওচৰত পাই যাব, ঠিক আছে। আৰু OnePlus 9 হৈ গ'ল, ঠিক আছে, এইটো একদম আনকমন কালাৰ হয়, ঠিক আছে। 12GB 256GB, এইটো আপুনি পাই যাব মাত্ৰ 22000 টকা, অৰিজিনেল বক্স, অৰিজিনেল চাৰ্জাৰ, গোটেইখিনি পাই যাব। আৰু যদি কম ৰেঞ্জত লাগে, MI 10i 5G চাব পাৰে, 8128, এইটো আপুনি পাই যাব 10500ৰ পৰা। যদি কম দামী মোবাইল লাগে তো iPhone 7 ট্ৰাই কৰি চাব পাৰে, যদি ষ্টাৰ্টিং যোনে iPhone 7 চলাব খুজি আছে, এইটো আপুনি পাই যাব 8000ৰ ভিতৰত পাই যাব। এইটো অকল প্ৰিমিয়াম নহয়, অলপমান কম ৰেঞ্জৰ মোবাইলো আপুনি এণ্ড্ৰইড ইয়াতে চাব পাৰে, বহুতখিনি ষ্টক আছে, ঠিক আছে। আহে ষ্টক চল্ড আউট হৈ যায়, তো গোটেইখিনি মডেল ৰেট পোৱাটো পচিবল নহয়। আৰু বহুতখিনি লেপটপো নতুন ষ্টক সোমাইছে, ঠিক আছে, পুৰণাবোৰ চল্ড আউট হৈছে। তো এণ্ড্ৰইডতো আপোনাক যদি কম ৰেঞ্জৰ ক'ব যাওঁ, তো আপুনি এইবোৰ চাব পাৰে, Redmi 6A হৈ গ'ল, এইবোৰ আপুনি 3200ৰ পৰা পাই যাব, 3200ৰ পৰা 3500ৰ ওচৰত পাই যাব। যদি কম ৰেঞ্জত আপোনাক 6GB RAM লাগে, তো Poco F1 চাব পাৰে, এইবোৰ 5500ত পাই যাব, ঠিক আছে। পিছত কম ৰেঞ্জত আপোনাৰ এণ্ড্ৰইড মোবাইল লাগে যদি, এইবোৰ Redmi Note 7S চাব পাৰে, এইবোৰ আপুনি 5000ৰ ওচৰত পাই যাব। তো আৰু 5G মোবাইল লাগে, Realme 8S চাব পাৰে, এইটো আপুনি 5G হয়, এইটো আপুনি পাই যাব 10500 টকাত। Realme 8 5G হৈ গ'ল, এইটো 13500 দি আছে, এইটো আপুনি পাই যাব 11500ত।
বহুতখিনি ডিছকাউণ্ট চলি আছে, এনেকুৱা নহয় এটা মোবাইলত গোটেইখিনি মোবাইলতে ক'ব গ'লে। তাক এটা দুটা ভিডিঅ'ৰ কাৰণে অফাৰো দি দিওঁ। এইটো চেমচাঙৰ মোবাইল, আপুনি স্ক্ৰীনশ্বট কৰি লৈ আহিব। 6000 দিয়া আছে, এইটো আপুনি ফ্লেট 4000 টকাত পাব। ঠিক আছে, ভিডিঅ'টো লাষ্টলৈকে চাওক, আৰু দুটা তিনিটা মোবাইলত মই ডিছকাউণ্ট দিম। ঠিক আছে, পিছত এইটো আপোনাৰ LGৰ মোবাইল হৈ গ'ল, LG W1 Pro, 6GB RAM, 128GB ষ্ট'ৰেজ, 7000 দি আছে, ফ্লেট 2000 ডিছকাউণ্ট, এইটো আপুনি 5000ত পাই যাব। এনেকুৱা ৰেটত আপোনাক কোনেও গুৱাহাটীত দিব নোৱাৰে ইমান কমত 6GB RAM, আৰু এইবোৰো প্ৰিমিয়াম মোবাইল হয়, ৰিফাৰবিছ নহয়, ছেকেণ্ড হেণ্ড নহয়, প্ৰপাৰ। আপোনাক যদি 5G মোবাইল কম ৰেঞ্জত লাগে, POCO M4 Pro 5G চাব পাৰে আপুনি। ঠিক আছে, এইটো আপুনি পাই যাব 8500 টকাত। কম ৰেঞ্জত আপোনাৰ স্ক্ৰীন ডাঙৰ থকা মোবাইল লাগে, Realme C11 চাব পাৰে, 4700 দি আছে, এইটো ফ্লেট 700 ডিছকাউণ্ট কৰি দিম, 4000 কৰি দিম। কম ৰেঞ্জত আপোনাৰ Redmi 9 দুটাও আপুনি চাব পাৰে, 4GB 128GB ষ্ট'ৰেজ, এইবোৰ আপুনি 5500 পৰা 6000 ওচৰত পাই যাব। বলক এটা আৰু এটা ডিছকাউণ্ট, এইটো Tecno Spark 9, ঠিক আছে, 6GB RAM, 128GB ষ্ট'ৰেজ চাব পাৰে আপুনি, 7500 দিয়া আছে, পুৰাপুৰি ফ্লেট 2000 ডিছকাউণ্ট, 5500, এইটো আপুনি 6GB RAM পাই আছে। ঠিক আছে, আৰু যদি আপুনি কম ৰেঞ্জত আপুনি চাব যায়, যোনবোৰ ডিমাণ্ড চলে অলপমান, Redmi Note 8 Pro, ঠিক আছে, এইটো আপোনাক ডিছকাউণ্ট দিম দিয়ক, 6GB RAM, 128GB ষ্ট'ৰেজ, ফটোটো চাই লওক, হোৱাইট কালাৰ হয়। ঠিক আছে, 8000 দিয়া আছে, ফ্লেট 2000 ডিছকাউণ্ট। ঠিক আছে, আপুনি 6000ত পাই যাব পুৰাপুৰি, অৰিজিনেল হয়, একো ৰিপেয়াৰ হোৱা নাই। কম ৰেঞ্জত Vivo Y91i চাব পাৰে, এইবোৰ আপুনি 4000 ওচৰত ভিতৰত পাই যাব। আৰু অলপমান যদি প্ৰিমিয়াম কোৱালিটি চলাব খুজি আছে কম ৰেঞ্জত, Vivo S1 Pro চাব পাৰে, স্ক্ৰীনত ফিংগাৰপ্ৰিণ্ট হয়, 8GB RAM, 128GB ষ্ট'ৰেজ, এইটো আপুনি 8000ৰ ভিতৰত পাই যাব। বলক আৰু এটা মোবাইলত অফাৰ দি দিওঁ, Oppo A12, 4GB RAM, 64GB ষ্ট'ৰেজ, এইটো আপুনি ফ্লেট 5000ত পাই যাব। টেকনো পাই যাব, Realme আছে, Motorola আছে, Motorola আপুনি G60 আছে, এইবোৰ অলপমান লেটেষ্ট মডেল হয়। Redmi 10 Prime হৈ গ'ল, যিমানখিনি আছে গোটেইখিনি 5G মডেলে হয়। ঠিক আছে, এনেকুৱা নহয় যে আমি দুটা তিনিটা 5G লৈ কিনে বহিছোঁ, আপুনি চাব পাৰে ইয়াতে যিমানখিনি আছে মোবাইল, চব গোটেইকেইটা 5G মোবাইল, পূৰা লাইন বাই লাইন। এটা মোবাইলো আপুনি 4G নাপাব ইয়াত, ইয়াৰলৈকে 5G আছে। ঠিক আছে, ইয়াৰলৈকে পূৰা 5G মোবাইল আছে। অৰিজিনেল বক্স থকা মোবাইলো ইয়াতে আছে, 5G অৰিজিনেল বক্স, কম ইউজ থকা। ঠিক আছে, অলপমান লেটেষ্ট মডেলো পাই যাব, Moto Edge আছে, M4 Pro 5G আছে, স্ক্ৰীনত নম্বৰ থাকিব, স্ক্ৰীনৰ নম্বৰত কণ্টেক্ট কৰক। iPad আছে মোৰ তাত, 6th জেনেৰেশ্যন আছে, Air 2 আছে, ইয়াতেও iPad আপুনি পাই যাব, মোৰ তাত iPad 6th জেনেৰেশ্যন ইয়াতেও আছে, মিনি আছে, iPad Air, iPad mini 3। আৰু যদি কম ৰেঞ্জত কাৰোবাক গিফ্ট দিব খুজি আছে, ঠিক আছে, এইটো চাওক, এইটো অফাৰ দি আছোঁ দিয়ক, চেমচাঙৰ টেবলেট হয় এইটো পাই যাব মাত্ৰ আপুনি 1500 টকাত। ঠিক আছে, 1500 টকাত চাগে ইয়াৰ ডিছপ্লেটো নাপাব, আপুনি পুৰাপুৰি এটা টেবলেট পাই আছে, পূৰা ৰানিং, বিনা ৰিপেয়াৰ, টেম্পাৰ চেম্পাৰ চব লগোৱা থাকিব। ঠিক আছে, কাৰোবাক আপুনি গিফ্ট দিব পাৰে 1500 টকাত। প্লাছ আপোনাৰ এইটো চেমচাঙৰ টেবলেট, আপুনি এইটোও চাব পাৰে, এইটো আপোনাৰ 4G হয়, এইটো আপুনি পাই যাব মাত্ৰ 3000 টকাত। পিছত লেপটপ আছে, লেপটপ মোৰ তাত উইণ্ডোজ লেপটপ বৰ্তমান ইয়াতে এটাই আছে, আমাৰ গণেশগুৰিতো দোকান আছে, তাতেও উইণ্ডোজ লেপটপ পাই যাব, ষ্টক আছে এভেইলেবল ইয়াতে। বেছিভাগ বহুত মানুহে অলপমান কম ৰেঞ্জত লেপটপবোৰ বেছি ডিমাণ্ড কৰে, মানে আমি কিনো ন 40,000ৰ ওপৰত হৈ যায়, তো মানুহৰ বাজেটটো নহয়, চবে আমাক কয় যে দাদা 30,000ৰ ভিতৰৰ লেপটপবোৰ দেখাওক, তো এইবোৰ Air চিৰিজবোৰ আপুনি চাব পাৰে, এটা দুটা, আৰু আপুনি পিছফালে চাওক, টোটেল 6 পিচ উঠাইছিলোঁ আমি। ঠিক আছে, চব আপুনি 30,000ৰ ভিতৰত হয়, এনেকুৱা নহয় ৰেট দিয়া আছে 27,500, আপোনাক পুৰাপুৰি দিব লাগিব, ডিছকাউণ্ট আছে। আপুনি আমাৰ চেনেলটো ইনষ্টাগ্ৰাম চেনেল পেজটো ফ'ল' কৰি কেনে আহক। ঠিক আছে, আজিৰ কাৰণে ইমানে, আশা কৰোঁ আপোনালোকে চবে সুস্থ আছে। থেংক ইউ।